অসমৰ 200 বছৰীয়া চাহ উদ্যোগ ধ্বংস হল নেকি? আৰ্থিক দুৰৱস্থাৰ গৰাহত নেকি চাহ উদ্যোগ? কথাটো সোধাৰ কাৰণ আছে। বৰ্তমান চাহ বাগিচাৰ মালিক পক্ষই কৰিবলগীয়া কামবোৰো চৰকাৰে মূৰ পাতি ল'বলগীয়া হৈছে। পূৰ্বে কিন্তু এনে হোৱা নাছিল। চৰকাৰে মালিক পক্ষক চাহ শ্ৰমিকক বিভিন্ন সুবিধা দিবলৈ বাধ্যহে কৰিছিল। চাহ বাগিচা শ্ৰমিক আইন মতেও সেয়াই ধৰাবন্ধা নিয়ম। কিন্তু শেহতীয়াকৈ চৰকাৰে ৰাজ্যৰ 354খন চাহ বাগিচাৰ হস্পিটেল আয়ুষ্মান আৰোগ্য মন্দিৰলৈ ৰূপান্তৰ কৰিবলৈ বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে। কিন্তু কথাটো সহজ নহয়। স্বাভাৱিকতে চাহ শ্ৰমিকেও সকলো নিৰ্ধাৰিত সুবিধা পাবই লাগিব। পিছে চাহ বাগিচাৰ মালিক পক্ষই ব্যৱসায় কৰিছে তেতিয়া শ্ৰমিক পৰিয়ালসমূহক চিকিৎসা শিক্ষাৰ সা সুবিধাও দিব লাগিব। পিছে মালিকৰ সলনি এতিয়া তাৰ দায়িত্ব লৈছে চৰকাৰে। চাহ বাগিচাত মডেল স্কুল কলেজ চৰকাৰে ধন ভাঙি নিৰ্মাণ কৰি দিয়া হৈছে। চাহ বাগিচাৰ ৰাস্তা ঘাট নিৰ্মাণৰো দায়িত্ব লৈছে চৰকাৰে। বাগিচাই বাগিচাই দক্ষতা কেন্দ্ৰ নিৰ্মাণ কৰিছে চৰকাৰে। তদুপৰি চাহ শ্ৰমিকক সকলো চৰকাৰী সুবিধাও দিবলগীয়া হৈছে চৰকাৰী। তেন্তে প্ৰশ্ন হয়, চাহ মালিকে শ্ৰমিকক মজুৰি দিয়াৰ বাদে আন দায়িত্ব নাই নেকি? দেশৰ ভিতৰতে আকৌ অসমতে চাহ শ্ৰমিকৰ মজুৰিও নামমাত্ৰ। PFৰ ধন পাবলৈও হাহাকাৰ কৰিবলগীয়া হয়। যদি চাহ বাগিচাৰ সকলো দায়িত্ব চৰকাৰে ল'বলগীয়া হয় তেন্তে মালিক পক্ষৰ খৰচ কমিব লাগিছিল। এনে বহু প্ৰশ্ন সম্পত্তি উত্থাপিত হৈছে, কিন্তু নাই উত্তৰ দিওঁতা। নিউজ ডেস্ক বাৰ্তাইনী।